খোৱা পানী যোগান আঁচনি এখন নিৰ্মাণ হোৱাৰ 3 বছৰ পিছতো আজিলৈকে শুভ উদ্বোধন নহ'ল, মুকলি কৰা নহ'ল, যাৰ বাবে খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে চিপাঝাৰ এটা অঞ্চলৰ ৰাইজ। আমি উপস্থিত আছোঁ চিপাঝাৰ বাজনা পথাৰ গাঁও পঞ্চায়তৰ গন্ধিয়া পথাৰত। ইয়াৰে গন্ধিয়া পথাৰ পানী যোগান আঁচনিখন জনস্বাস্থ্য কাৰিকৰী বিভাগ মঙলদৈ সংমণ্ডলৰ অধীনত ইয়াতে নিৰ্মাণ কৰা হৈছিল, কিন্তু ইতিমধ্যে 3টা বছৰ অতিক্ৰম কৰিলে ৰাইজে পানী পোৱা নাই, ইয়াৰে শুভ উদ্বোধন হোৱা নাই। আৰু খোৱা পানীৰ ক্ষেত্ৰত এই অঞ্চল পূৰ্বৰে পৰাই বিভিন্ন সমস্যাত ভুগি আছিল। ইয়াৰ মানুহে পুখুৰীৰ পৰা পানী আহৰণ কৰি তেওঁলোকে পানীৰ ব্যৱস্থা কৰে। ইয়াৰে বিভিন্ন ঠাইত দমকলৰ পৰা পানী খায়, কুঁৱাৰ পৰা পানী খায়। আৰু এই অঞ্চলৰ মানুহে এতিয়াও এই জল জীৱন আঁচনিখনলৈ চাই হা হুমুনিয়াহ কাঢ়ি আছে। কি ক'ব? আচ্ছা, আমি আজি 3 বছৰতো আগতেতো যি পানী কুঁৱাৰ পানী খাইছোঁ, আইৰণ পানী খাইছোঁ, খালৰ পানী খাইছোঁ, কিন্তু কথা হ'ল কি আঁচনিখন অহাৰ লগে লগে আমি ভাবিছিলোঁ নিশ্চয় আমি মানে সৌভাগ্যৱান, বিশুদ্ধ পানী আমি পাম। আজি 3 বছৰেদি এই আঁচনিয়ে আমাক এটুপি পানীও দিব নোৱাৰে এটা বৃহৎ অঞ্চলক। অকল যে গন্ধিয়া পথাৰতে আছে এইটো নহয়, ইয়াতে খলিয়ৈ পথাৰ এনেকুৱাকৈ বহুকেইখন গাঁও তাৰমানে নলী ইয়াত মানে সংযোগ কৰা হৈছে এই আঁচনিখনৰ লগত, কিন্তু আজিলৈকে কোনেও মানে পানীয়ে নাপালে। আৰু এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ তথা বিধায়কগৰাকীক জনাইছিলোঁ। তেখেতে মাত্ৰ জানে কিজানি বিহু ফাংচন কেনেকৈ মুকলি কৰিব লাগে, কিন্তু বৃহৎ প্ৰকল্প এটা যিটো মানে পানীয়ে প্ৰাণ বুলি শব্দ এটা আছে, সেই শব্দটোৰ প্ৰতি তেওঁ গুৰুত্ব দিয়া নাই। তেখেতে এইফালে যাই থাকে, কিন্তু এই আঁচনিখনটো দেখিছে, এবাৰতো চোৱা চিতা কৰিব লাগে, কিন্তু আজিলৈকে ইয়াত কোনো হেৰি কৰা নাই। আন এগৰাকী আছে, কি ক'ব? হয়, আমাৰ এইটো তাৰমানে গন্ধিয়া পথাৰ, বমন পথাৰ, খলিয়ৈ পথাৰ আৰু কুঁৱৰী গাঁও মিলি এই আঁচনিটো হৈছিল। প্ৰায় 80-90 ঘৰ মানুহৰ ঘৰত এতিয়াও খোৱা পানী নাই। আপোনালোকে যদি যাই তদন্ত কৰে তেনেহ'লে দেখিব যদি আমাৰ ঘৰত যদি খোৱা পানী আছে। পানী খুবেই কাতৰ আৰু এনেকুৱা অৱস্থা হৈছে, তাৰমানে আলহী মানুহ আহিলে কিবা আহিলে আমাৰ হাহাকাৰ লাগে পানীৰ কাৰণে। ক'ৰ পৰা পানী দিম, কি কৰিম? পানীৰ কাৰণে বহুত অসুবিধা হৈছে। কেতিয়াবা আমাৰ মানুহে তাৰমানে হেৰি কৰে, এই কি কয় কিনা পানীও আনে, 20 লিটাৰি লৈ যায়, ক'ৰবাৰ পৰা কিনি আনিও খায়। যাৰ টকা পইচা আছে সি কিনি খায়, নোহোৱাখিনি খালৰ পানী বা ক'ৰবাৰ পানী, কুঁৱাৰ পানী ক'ৰবাৰ বিচাৰি আনি খাই আছে আৰু তেনেকুৱাকৈ। হয়, পূৰ্বৰে পৰা খোৱা পানীৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আছে এই অঞ্চলৰ ৰাইজে, আৰু ইয়াৰ অঞ্চলৰ ৰাইজে লেতেৰা পানী সেৱন কৰিব লগা হয়। আইসকল আছে ইয়াতে, আজিও আমি দেখুৱাইছোঁ তেওঁলোকে হাতে হাতে বাল্টি, হাতে হাতে কলহ লৈ এইদৰে আশা পালি আছে খোৱা পানী যোগান আঁচনিৰ জৰিয়তে যি পানী দিব তেওঁলোকে সেই পানী এদিন সেৱন কৰিবলৈ পাব। কি ক'ব মানে আমি আৰু এই পানীৰ অসুবিধাতে আছোঁ, আৰু বহুত পানীৰ কষ্ট আমাৰ। পানী ওৰপে বিচাৰি দমকল পুৰিলেও ইয়াত পানী নোলায়, তাৰমানে কুঁৱা খান্দিলেও নোলায়ে। তাতে ক'ৰবাত 2 ঘৰ কৰি অ'ত যাওঁ পানী বিচাৰি, ত'ত যাওঁ পানী বিচাৰি। কাই কোৰমা আহিলেও আমাৰ অসুবিধা, ল'ৰা ছোৱালীৰ কাৰণে স্কুলত ধুই বৈ ভেদা বা তাৰো অসুবিধা, ৰাতিপুৱা পানীয়ে বিচাৰিব লাগে যায়। গোটেইখিনি পানীৰ অসুবিধা, আমি বিৰাট দুখত পৰি আছোঁ বাবা। এতিয়া সকলোকে অনুৰোধ কৰি কৈছোঁ, বাপাহঁতকো কৈছোঁ, আমাৰ যেনে এই পানী যোগান আঁচনিটো কি সিদ্ধান্ত কৰি কেনেকৈ ভাল কৰি দিব পাৰে বা পানী অহা কৰিব পাৰে, তাৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।